গাইজ কি খবৰ আপোনালোকৰ? মই ভালে আছোঁ দিয়ক। আজি মানে অফিচত কি হৈছে জানে, ৰাতিপুৱা মই যেতিয়া গৈছোঁ তেতিয়া লিফ্টত বৰ ভিৰ আৰু কালি মই প্ৰতিজ্ঞা কৰিছিলোঁ যে ৰাতিপুৱা এক্সাৰচাইজ কৰিম আৰু সেয়া কৰা হোৱা নাছিলে। তাৰ কাৰণে ময়ো গৈ পাইছোঁ আৰু মোৰ লগৰো এটা আহি পালে, সিও জিম কৰে মানে। তাৰপিছত সিও আৰু মই দুজনে মিলি কি কৰিলোঁ, আজি ভাবিলোঁ যে ষ্টেৰ দিয়ে আহিম কিয়নো কাৰ্ডিঅ' হৈ যাব বুলি বুজি পালে। তাৰপিছত তেনেকুৱা আহি আমি সাতটা ফ্ল'ৰ, একচুৱেলি আমাৰ যিটো ফ্ল'ৰ ন, আমাৰ অফিচটো আছে 4th ফ্ল'ৰত। যদি আপুনি লিফ্ট দি আহে তেনেহ'লে 4th ফ্ল'ৰত, আৰু যদি ষ্টেৰ দি আহে তেনেহ'লে 7th ফ্ল'ৰ। আমি পূৰা এই গোটেইখিনি একদম ষ্টেৰ দি আহিছোঁ। লিফ্টতো বৰ ভিৰ হয় ৰাতিপুৱা, চাৰিটা লিফ্ট, কিন্তু তাৰপিছতো চবেই আহে ন, একদম পূৰা ভিৰ হয়। ಐಟಿಯಲ್ಲಿ ಸಿಗಲ್ಲ ಐಟಿ ಸಿಗುತ್ತೆ ಬ್ರೋ, ಸಿಗುತ್ತೆ ನಾನ್ ಟೆಕ್ನಿಕಲ್ ಸಿಗಲ್ಲ. ಹಾಂ ಅದಕ್ಕೆ ಹೋಗೋದು ಬೆಸ್ಟ್ ಅಲ್ಲ. ಹಾಂ ಟಾರ್ಗೆಟ್ ಏನಲ್ಲ. ಹೌದು, ಇನ್ಶೂರೆನ್ಸಿಗೆ ಐಟಿಗೆ ಹೋಗ್ಬೋದು. ಹಿಂಗೆ ಇನ್ಫೋಸಿಸ್ ಇದರಲ್ಲೆಲ್ಲ ಕರೀತಾರೆ. ಹೌದಾ, ಡೈರೆಕ್ಟ್ ಇನ್ಶೂರೆನ್ಸ್ ಇದೆ, ಪ್ರಾಪರ್ಟಿ ಮತ್ತು ಕ್ಯಾಶುವಲ್ ಇನ್ಶೂರೆನ್ಸ್ ಅಮೆರಿಕ. এনেকুৱা দুজন কথা পাতি একদম আহি পায় বহুত ওপৰলৈ। এতিয়া আমি আছোঁ চাগে ক'ত জানে, 3 নে 4 নম্বৰ ফ্ল'ৰত, কিন্তু ইয়াত নাজানো ক'ত আৰু। এনেকৈ মানে ৰাতিপুৱা উঠি এক্সাৰচাইজ কৰাৰ যিটো প্ৰতিজ্ঞা আছিলে সেইটো একচুৱেলি যাব দিয়া নাই, মানে প্ৰতিজ্ঞাটো ৰক্ষা কৰিছোঁ কেনেবাকৈ হ'লেও। এনেকুৱা সদায় যদি কৰোঁ ন ভাল হয়, কিয়নো কাৰ্ডিঅ' কৰিলে আপোনাৰ যিটো হাৰ্টৰ মানে কি কয়, হাৰ্টৰ যিটো কাৰ্য থাকে ন, হাৰ্টে ভালকৈ কাম কৰে। তাৰপিছত ব্লাড চাৰ্কুলেশ্যনো বাঢ়ে, ভাল থাকে। তাৰ কাৰণে সেইটো কৰিবৰ কাৰণে যত্ন কৰোঁ আৰু আপোনালোকেও যত্ন কৰিব গাইজ। এনেকৈ আমি গৈ পালোঁ অফিচ ৰাইজ আজি। বাই।